ভগৱান কৃষ্ণৰ গুস্থ লীলা। আমাৰ ভগৱানে গৰু চৰাবলৈ গৈছেগে। আমাৰ এইবোৰ প্ৰশ্ন আহিব লাগে যুৱকসকলক, এই যে ভগৱানে গৰু কিয় চৰাবলৈ গৈছেগে? ভাৰতীয় সনাতন ধৰ্ম বিজ্ঞান আৰু দৰ্শনৰ পৰিপূৰ্ণতা আছে। সেইকাৰণে ভাৰতক কৈছে বিশ্বগুৰু। বিশ্বক প্ৰতিনিধিত্ব কৰা, বিশ্বক জীৱনৰ জ্ঞান দেৱা, এয়াই ভাৰতবৰ্ষ। এতিয়া সকলে খুব ধ্যান দি শুনিব, দৰ্শনখিনি শুনিব। এফালে কাহিনী কৈছে। কাহিনী কি কৈছে? যে ব্ৰজধামৰ যুৱকসকল, ভগৱান কৃষ্ণক যুৱক বুলি ধৰিছে। 12 বছৰ বয়সত যুৱক হয়, অৰ্থাৎ 12 বছৰ বয়সত যৌৱন আহে প্ৰতিজন যুৱকৰ। আৰু সেই যৌৱনক ধৰি ৰাখিবৰ কাৰণে, সেই যৌৱনক শৃংখলাবদ্ধ কৰি উত্তৰণ ঘটাবৰ কাৰণে, পুৰুষ সত্তাক ৰক্ষা কৰিবৰ কাৰণে, অৰ্থাৎ ব্ৰহ্মচৰ্য পালন ৰক্ষা কৰিবৰ কাৰণে, জীৱনৰ ভেটি নিৰ্মাণ কৰিবৰ কাৰণে ভগৱান কৃষ্ণই আমাক জীৱন শিক্ষা দিছে যে গোচাৰণ লীলা। গো মানে ইন্দ্ৰিয়। গো মানে হ'ল ইন্দ্ৰিয়। ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰা, সাধনাৰ দ্বাৰা ইন্দ্ৰিয়ক নিজৰ কৰি লোৱা, বশ কৰা, আৰু সেই কথাটোকে কৈছে গোচাৰণ লীলা। অৰ্থাৎ যুৱ প্ৰজন্মক এইখিনি কথা জানিব লাগিব। আপোনাক সবে খুব ধ্যান দি শুনিব। 12 বছৰ বয়সত পুৰুষৰ ব্ৰহ্মশক্তি আৰম্ভ হয়। 12 বছৰ বয়সত আমাৰ কন্যাসকলৰ ৰজ দৰ্শন হয়। ৰজ হ'ল সৃষ্টিৰ মূল, আদ্য শক্তিৰ আধাৰ। ৰজ শক্তিয়ে আৰু পুৰুষৰ হ'ল ব্ৰহ্মশক্তি। ব্ৰহ্মশক্তি মিলন ঘটি এটা মানৱ বা এটা জীৱক পৃথিৱীলৈ অহাৰ বাট মুকলি কৰি দিয়ে, এটা দেহ বনাই দিয়ে। ৰজ শক্তিৰ পৰা দেহ হয়, পুৰুষ শক্তিৰ পৰা আত্মা হয়, দেহৰ মূল তত্ত্ব, চালিকা শক্তি বা তত্ত্ব। যদি ব্ৰহ্মচৰ্য নাথাকে, তেতিয়াহ'লে পুৰুষৰ দ্বাৰা যিবোৰ সন্তান পৃথিৱীলৈ আহে, সেই সকল সন্তান প্ৰেতাত্মা হৈ আহে। ভাল সন্তান, দৈবিক সন্তান কেতিয়াও নাহে। সেইকাৰণে কৈছে, যি পুৰুষৰ ব্ৰহ্মশক্তি, মানে আমাৰ যুৱকসকলৰ যদি চৰিত্ৰ নষ্ট হয়, তেতিয়া বীৰ্য শক্তি নাভিৰ তলত থাকে। চৰিত্ৰহীন পুৰুষৰ, চৰিত্ৰহীন যুৱকৰ ব্ৰহ্মশক্তি নাভিৰ তলত থাকে। আৰু নাভিৰ তলৰ ব্ৰহ্মশক্তিৰ দ্বাৰা যিবোৰ সন্তান জন্ম হয়, এইবোৰ সন্তান প্ৰেতলোকৰ পৰা আহে। এইবোৰ সন্তানে পিতৃ মাতৃক উদ্ধাৰ কৰিব নোৱাৰে, মাত্ৰ দুখ আৰু কষ্ট দিব। এইবোৰ সন্তানে বংশ ৰাখিব নোৱাৰে, বংশ মাত্ৰ কলংকিত কৰিব। এইবোৰ সন্তানে ধৰ্ম ৰাখিব নোৱাৰে, সংস্কৃতি আৰু সভ্যতা কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। অৰ্থাৎ কেলে? এইবোৰ সন্তান হ'ল প্ৰেতাত্মা, প্ৰেতলোকৰ পৰা আহে। সেইকাৰণে আমাক ভগৱান কৃষ্ণই এইটো শিকাইছে, 12 বছৰ বয়সৰ পৰা ব্ৰহ্মচৰ্য পালন কৰি ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰক, বহিৰ্মুখী ইন্দ্ৰিয়ক অন্তৰ্মুখী কৰক, আৰু সেইটোৱে হ'ল গোচাৰণ লীলা। প্ৰভুৱে আমাক শিকাইছে। অৰ্থাৎ প্ৰভু লীলা কেলে কৰিছে? পৃথিৱীলৈ আহি ধৰ্ম আৰু সমাজক সুখ শান্তি দিবৰ ৰাস্তা দেখুৱাবলৈ। অৰ্থাৎ ভগৱান আহিছে ৰাস্তা দেখুৱাবলৈ, ভগৱান আহিছে ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে, ভগৱান আহিছে মানৱ জাতিক এখন সুন্দৰ সমাজ দিবৰ কাৰণে। অৰ্থাৎ প্ৰতিটো লীলাৰ মাজতে আমাৰ জানিব লগা, বুজিব লগা, আচৰণ কৰিব লগা তাত তত্ত্ববোৰ সোমাই আছে। আৰু সেইকাৰণে ভগৱান কৃষ্ণ
গোচাৰণ লীলা অৰ্থাৎ গোটেই ব্ৰজবাসীৰ গোচাৰণ অৰ্থাৎ ব্ৰজধামত এইকাৰণে শান্তি আছিলে, তাত ধৰ্মৰ বা জীৱনৰ কৰিব লগা কাম তেওঁলোকে কৰিছিলে, তেওঁলোকে এৰা নাছিলে, আমিবোৰে এৰি গলো। এতিয়া সেই গোচাৰণ লীলা আৰম্ভ কৰিলে ভগৱান কৃষ্ণৰ পৰা অৰ্থাৎ নন্দৰ ঘৰৰ পৰা, আৰু সকলো গোপবালকসকল ব্ৰজধামৰ শিশুসকল ভগৱান কৃষ্ণৰ লগত গোচাৰিবলৈ যায়, গোচাৰণ কৰিবলৈ সদায় বৃন্দাবনলৈ যায় আৰু ঘূৰি আহে। ঘূৰি আহোঁতে ঘৰে ঘৰে পদূলিয়ে পদূলিয়ে নিজৰ মাকসকল ৰৈ থাকে, নিজৰ নিজৰ পুত্ৰসকলক আদৰি নিবৰ কাৰণে। কিন্তু গোৱালীসকলে নিজৰ নিজৰ পুত্ৰত ভাৱনাটো নাই, মাথো কৃষ্ণত ভাৱনা। এইটোৱে ডাঙৰ কথা। আমিবোৰে নিজৰ পুত্ৰত ভাৱনাটো ৰাখোঁ, বাকীবোৰত ভাৱনা নাৰাখোঁ। কিন্তু গোৱালীসকলে পদূলিত যেতিয়া নিজৰ পুত্ৰ সোমাই যায়, প্ৰাণ আৰু মনটো কৃষ্ণত থাকে। আৰু প্ৰত্যেকগৰাকী গোৱালীয়ে ভাবে যে এই কৃষ্ণই এতিয়া চাগে গৈ মা যশোদাৰ কোলাত বহিব, মা যশোদাৰ বুকুৰ মাজত সোমাব, মা যশোদাই স্তন পান কৰাব, মা যশোদাৰ জীৱন ধন্য। ইমান পুণ্য কিমান সাঁচিলে, আমাৰো যদি বুকুৰ মাজত বহি এবাৰ হ'লেও এই কৃষ্ণই আমাৰ স্তন পান কৰিলেহেঁতেন, সাৱটি ধৰিলেহেঁতেন, মা বুলি মাতিলেহেঁতেন, আমাৰ জীৱন আৰু জনম ধন্য হৈ গ'লহেঁতেন। এই ভাৱনা ৰূপী ভাৱৰূপী ভগৱন্তই বুজি পালে আৰু ক'লে তথাস্তু। তেওঁলোকৰ ভাৱনাক স্বীকাৰ কৰিলে। আৰু যেতিয়া ভগৱান কৃষ্ণই এই গোবৎসসকল আনি মেলি দিয়ে, গৰুৱে অৰ্থাৎ গৌ মাতাসকলৰ গাখীৰ খাই গৌ মাতাসকলে চেলেকিব লাগে পোৱালিক চেলেকিবলৈ পাহৰি যায়, অকল কৃষ্ণৰ মুখলে লাগি চাই থাকে। সেই শ্যাম সুন্দৰ অলকা তিলকধাৰী ময়ূৰ পাখি পৰিহিতা এই দিব্য অপৰূপ সেই ব্ৰজধামৰ সৌন্দৰ্য, গোপীৰ প্ৰাণধন আৰু যশোদাৰ নয়নৰ মণি অকল কৃষ্ণলে চাই থাকে। আৰু তেতিয়া গৌ মাতাসকলে ভাবে যে এই কৃষ্ণৰ ৰাতুল ওত জুৰিৰে আমাৰ উহাৰৰ পৰা যদি গাখীৰ চুপি চুপি খালেহেঁতেন, আমাৰ জনম জীৱন চব ধন্য হৈ গ'লহেঁতেন, আমি গৌ মাতা হোৱাৰ পাছতো জনম ধন্য হৈ গ'লহেঁতেন। আৰু এই মনোবাঞ্ছা তথাস্তু। এয়াই আমাৰ ভগৱান। গৌ মাতাৰ গৰুৰ মনৰ কথা বুজি পাই, গৰুৰ ভাৱনাক স্বীকাৰ কৰা ভগৱানে আপোনাৰ ভাৱনাক স্বীকাৰ নকৰিব? গৌ মাতাৰ ভাৱনাক স্বীকাৰ কৰা যিজন ভগৱান, আমি যাক পাইছো, যাক জন্মতে পাইছো, যাক জীৱনত পাইছো, যাক প্ৰাণত পাইছো, যাক আমি শৈশৱৰ পৰা যৌৱনৰ পৰা বৃদ্ধ অৱস্থালে বুকুৰ মাজত, ভাৱনাৰ মাজত, মনৰ মাজত, মুখৰ মাজত সেইজনকে পাইছো। আৰু সেইজনে আমাক কি নতৰাব? এই কথাটোকে আমাক বুজাইছে। আৰু সেই গৌমাতাৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণেও ভগৱানে কুণ্ঠাবোধ কৰা নাই, তথাস্তু। তাৰ পিছদিনা যেতিয়া গোচাৰণলৈ গ'ল, বাটত পৰি আছে অঘাসুৰ মায়া কৰি। অঘাসুৰে মায়া কৰি বাটত মুখ মেলি পৰি আছে এটা অজগৰ সাপ, ঠোঁটটো পাতালত, ওঠটো ওপৰত, জিভাখন সেন্দুৰীয়ালি। অঘ শব্দৰ অৰ্থ হ'ল পাপ। পাপৰ মুখখন ইমান ডাঙৰ, সেইকাৰণে সন্ত মহন্ত জ্ঞানী গুণী সকলেও ক'ব নোৱাৰাকে পাপৰ মাজত সোমাই যায়। পাপৰ মুখখন চিনাটো বৰ টান। সেইকাৰণে আপোনালোকে চাব, পাপৰ মুখখন চিনাটো বৰ টান। অফিচত বহি আছে, তৎক্ষণাৎ কোনোবা এজনে আহি 500 টকীয়া নোট এখন দি দিলে, তৎক্ষণাৎ লৈ থৈ দিলে। সেই আৰম্ভণিটোৱে জীৱনৰ অধগতি বা নৰক যাতনাৰ ৰাস্তা খুলি গ'ল। এইটো ধৰিব নোৱাৰে। পাইছো আৰু দিছে কাৰণে লৈছো। এই চান্দাৰ বহীৰ টিকটটো দি দিলে, টকা 5,000 দিব লাগে। 5,000 টকা। এইটো
এইটো কাম বন নোহোৱাকে ধুনীয়া আৰু ৰাস্তা স্লিপটো দিব লাগে 5,000 দি দিব লাগে এইটো পাপৰ জিভাখন খেন্দুৰীয়া ৰাস্তা পাপৰ ৰাস্তাটো খেন্দুৰীয়া কষ্ট নকৰাকে পইচা পায় দম দিলে পইচা পায় কাৰোবাক কিবা কৰিলে পইচা পায় মা বাবাৰ ওচৰত যাব লাগে অকমান মিছামিছি হাতত বিষ বা পয়জন সঁচাই হওক বা মিছা হওক হাতত ল'ব লাগে মটৰচাইকেল দিলে দে নহলে খাই মৰি যাম এইটো ৰাস্তাৰ লগে লগে মটৰচাইকেল দি দিব সেই মটৰচাইকেলে আপোনাক সুখ নিদিয়ে দুখ দিব হাত ভৰি ভাঙিব 4 মাহ পৰি থাকিব লাগিব বিছনাত এইটোৱে কৈছে পাপৰ ৰাস্তাটো মা দেউতাৰ বুকুৰ মাজত কষ্ট দি সুখ পাব নিবিচাৰিব মা দেউতাৰ অৱহেলা কৰি মা দেউতাৰ কথা নুশুনি ভৱিষ্যত সুখী হ'ব বুলি এইটো পাপৰ ৰাস্তা অৰ্থাৎ পাপৰ ৰাস্তাটো খেন্দুৰীয়া কিন্তু সুখৰ নহয় আচ্ছা ভগৱান কৃষ্ণৰ সখাসকলে চিনি পালে জানো নাপালে অৰ্থাৎ পাপৰ ৰাস্তাটো চিনাটো ইমান সহজ নহয় সেইকাৰণে আপোনালোকে দেখিছেই মহান মহান সন্তসকলো গৈ জেলত সোমাব লগা হয় মহান এজন মহান সমাজৰ নমস্য ব্যক্তি এটা কৰ্মৰ ফলত বহু তললৈ আহিব লগা হয় এইটোৱে কৈছে পাপৰ ৰাস্তাটো সেন্দুৰীয়া ৰাস্তা আৰু আমাক এই কাৰণে কৈছে যে গোপবালকসকল সেই আগতে কৃষ্ণ আগত যায় বাকীসকল পিছত যায় পাপৰ ৰাস্তাটো দেখাৰ লগে লগে সেন্দুৰীয়া ৰাস্তাটো দেখাৰ লগে লগে কৃষ্ণ পাছ পেলালে গোপসকল আগত গুচি গ'ল আমি বৰেও যেতিয়া বেয়া অৰ্থাৎ ভোগৰ ৰাস্তা জীৱনৰ লোভৰ ৰাস্তা জীৱনৰ 2 নম্বৰী ৰাস্তা পাওঁ সেইদিনা কৃষ্ণ কৰো জানো সেইদিনা কৃষ্ণ নালাগে সেইকাৰণে আমি পাপৰ গাঁতত সোমাই যাওঁ ভগৱানে কৈছে তথাপিও তই মোৰ ওচৰত থাকিবি মই তোক উদ্ধাৰ কৰিম ভুল কৰিলেও কৰিম তই ভুল কৰিলেও কৰিম কিন্তু মোৰ আশ্ৰয়ত থাকিব লাগিব যে গোপবালকসকল মোৰ আশ্ৰয়ত আছিল কাৰণে ভুল কৰিলে মই উদ্ধাৰ কৰিলো পাপৰ পৰা আৰু আমাকো কৈছে ভগৱানৰ কৃষ্ণৰ চৰণত থাকিলে আমাকো উদ্ধাৰ কৰিব আৰু যদি কৃষ্ণৰ চৰণ নাথাকো তেতিয়াহ'লে উদ্ধাৰৰ উপায় নাই আৰু অঘাসুৰৰ পেট ফালি ভগৱান কৃষ্ণই গোপবালকসকলক মুক্ত কৰিলে আৰু পাপৰ ৰাস্তাটো আপোনাক মোক দেখুৱাই দিলে আজিৰ পৰা 10 বাৰ চিন্তা কৰিব এই পাপৰ ৰাস্তাৰে কেতিয়াও নাযাব সুখৰ ৰাস্তা হয় কিন্তু মহা দুখৰ ৰাস্তা অন্তিমত মৃত্যু আহিব গতিকে সহজ কাম নকৰাকৈ ধন নাখাব আৰু কাৰোবাৰ পৰা কাম নকৰাকৈ পইচা নিবিচাৰিব মেহনত নোহোৱাকৈ ধন সুখত নাপায় মেহনতৰ মাজেৰে কৰিব ধৰ্মৰ মাজেৰে কৰিব তাত সুখ পাব অধৰ্মৰ মাজেৰে ঘটা ধন কি জীৱনৰ দুখ আৰু নৰক দিব অঘাসুৰ বধ কৰিলে অঘাসুৰ বধৰ পাছত ভগৱান কৃষ্ণ বৃন্দাবনলৈ গ'ল তাত কি কৰিলে গোচাৰণ কৰিলে আৰু ঘৰৰ পৰা যিবোৰ লাৰু পিঠা এইবোৰ নিছিলে ক্ৰীম মাখন দৈ একেলগে বহি ললে বৃন্দাবনত ঘূৰণীয়াকৈ এটা পদুম ফুলৰ নিচিনা গোপবালকসকল বহি ললে খোৱা বস্তু উলিয়ালে এনেকৈ খাবলৈ ধৰিলে ইজনে সিজনক খুৱাইছে ইজনে সিজনক দলিয়াইছে ইজনে হাঁহিছে খেলিছে এক অপূৰ্ব মনোৰম আনন্দৰ মাজত সব বিলীন হৈ গৈছেগে যেন জাতি নাই ধৰ্ম নাই উচ্চ নাই নিচ নাই ভেদ নাই তত ভগৱান আৰু ভক্ত ভগৱান আৰু পাৰ্থক্য একো নোহোৱা হৈ গ'ল তেতিয়া ওপৰৰ পৰা ব্ৰহ্মাই দেখিলে দেখি আচৰিত হৈ গ'ল আৰে এইবিলাক কি আকৌ এইজনটো কৃষ্ণ বুলি কৈছে এইজন ভগৱান বুলি কৈছে এইটো জোঠা খাইছে আনৰ লগত ধেমালি কৰিছে এই দলিয়াইছে গটিয়াইছে হেৰি কৰিছে বাগৰিছে হাঁহিছে মাতিছে আৰু এই সাধাৰণ গৰু চৰোৱা কামটো ভগৱানে কৰিব নেকি মিছা ভগৱান এওঁ কেতিয়াও ভগৱান নহয় সাধাৰণ মানুহৰ লগত একেবাৰে তল খাপৰ মানুহৰ লগত মিলা মিছা একেলগে খোৱা জোঠা খোৱা এইবোৰ যে কৰিছে এইবোৰ এওঁ ভগৱান নহয় আমিও কেতিয়াবা ভাবো এইটো ব্ৰহ্মাৰ এইটো আমাৰো ভ্ৰম অৰ্থাৎ ইয়াত আমাৰ এই যে ইয়াত বহি আছে
ইয়াৰ মাজত আমি যেতিয়া বিচাৰ লম সৰু ডাঙৰ উচ্চ নিজ ভেদ ভাৱ এইটো এটা মায়া আহি পৰে সেইকাৰণে জগন্নাথ মহাপ্ৰভুৰ যে মায়াটো নাই অৰ্থাৎ এইকাৰণে নাই নহ'লে মহাপ্ৰভুৰ পাৱাৰ ক'ত তেতিয়াহ'লে তাত যদি আমাৰ মায়াটো থাকে জগন্নাথ মহাপ্ৰভুৰ শক্তিটো নাথাকিব সেইকাৰণে তাত দেখুৱাইছে জগন্নাথ মহাপ্ৰভুৰ ক্ষেত্ৰৰ য'ত তেওঁ আছে সেই ক্ষেত্ৰত স্থানৰ মহিমা হ'ল তাত জোঠা নাই গতিকে এই কথাটোকে ব্ৰহ্মাৰ মায়া মোহ হৈ গ'ল আৰু লগে লগে ব্ৰহ্মা আহি গৰু চুৰ কৰি লৈ গ'ল গৰু পোৱালিখিনি চুৰ কৰি লৈ গ'ল ভগৱান কৃষ্ণই গো পোৱালি বিচাৰি যাওঁতে আৰু লগৰ সখীসকলকো চব লৈ গ'ল মায়া সজ্জাত শুৱাই থলে এতিয়া মায়া সজ্জাত যেতিয়া শুৱাই থলে ভগৱান কৃষ্ণই গৌ মাতা বিচাৰি নাপালে ঘূৰি আহিলে দেখিলে লগৰখিনিও নাই গোপ সখাসকলো নাই এটা ভগৱান কৃষ্ণই মানৱী লীলালৈ অকমান বিচাৰি চালে দুখ কৰিলে কান্দিলে ঠিক যেনেকৈ প্ৰভু ৰামে কান্দিছে প্ৰভু ৰামে কিমান কান্দিছে গছ লতিয়ে সুধিছে যে সীতাক দেখিছিলা নেকি মোৰ মৃগনয়নী সীতা এই ৰাস্তাৰে গৈছে নেকি সীতাৰ কাৰণে কান্দিছে সীতাৰ কাৰণে দুখ কৰিছে সীতাৰ কাৰণে ব্যাকুল হৈছে সীতাক বিচাৰি ফুৰিছে তেতিয়া শিৱ আৰু পাৰ্বতী বহি আছিলে যে পাৰ্বতী মায়ে শিৱক সুধিছে যে ভোলানাথ তুমিতো ৰাম নাম লোৱা তুমি দেখোন এই ৰামক মানে ৰাম নাম লোৱা ৰামক ভগৱান ৰূপে তুমি ভাবা কিন্তু এওঁজন কেনেকৈ ভগৱান নিজৰ তিৰোতাজনী কোনে নিলে তেওঁ গম নাপায় নেকি আৰু এই তিৰোতাজনীৰ কাৰণে কান্দি ফুৰিছে গছক সুধিছে লতাক সুধিছে আকৌ কেনেকৈ ভগৱান হ'ব সঁচাকৈ সন্দেহ নালাগে জানো এইটো স্বাভাৱিক এইটো শিৱই কৈছে যে ভৱানী এইটো লীলা আৰু কেনেকুৱা লীলা হ'ব তিৰোতাজনী কোনে নিছে গম নাপায় জানে যদি তিৰোতাজনী কোনে নিছে গম নাপায় তেওঁ ভগৱান কেনেকৈ হ'ব আকৌ গছক সুধিছে লতাক সুধিছে কোনে নিলে কি কথা তেওঁ কেনেকৈ ভগৱান তেতিয়া শিৱই আকৌ বুজি পালে তেওঁৰ সংশয় আছে তেতিয়া ক'লে তুমি গ'লে তেতিয়া পৰীক্ষাটো কৰি আহা তেতিয়া সীতা সতীমা ভৱানী গুচি গৈ দেখিলে সীতা হৈ গ'ল তেওঁ সীতা ৰূপ লৈ গুচি গ'ল আৰু সীতা ৰূপ লৈ গৈ আগত ওলাই দিলে তেতিয়া প্ৰভু ৰামে ক'লে মা শংকৰ ভগৱান ক'ত এৰিলা তেতিয়াতো এতিয়া ক'ব নোৱাৰা হ'ল একো মাত মাতিবই নোৱাৰা হৈ গ'ল তেতিয়া তাই গুচি আহি শিৱ ভগৱানে সুধিলে তুমি পৰীক্ষা ল'লানে তেতিয়া হাঁহিলে একো নক'লে তাৰমানে পৰীক্ষা নাই লোৱাৰ নিচিনাকৈ দেখুৱালে ক'বলৈ লাজো আৰু সেইকাৰণে সতী প্ৰাণ ত্যাগ কৰিব লগা হ'ল শিৱৰ যজ্ঞত কেলে স্বামীৰ আগত মিছা কথা ক'লে স্বামীৰ আগত মিছা কথা কোৱা নাই সেই দেহটো অপবিত্ৰ হৈ গ'ল আৰু সেইকাৰণে দক্ষৰ যজ্ঞত সতীয়ে প্ৰাণ ত্যাগ কৰিব লগা হ'ল এইবোৰ কাহিনীবোৰ আমাৰ জীৱনৰ জ্ঞানৰ কাৰণে কৈছে এতিয়া শেষত গৈ ভগৱান কৃষ্ণই নিজৰ পৰা গোপবালক আৰু গো বৎস সৃষ্টি কৰিলে নিজেই গৰুৰ পোৱালি হ'ল আৰু নিজেই গোপবালক হ'ল আৰু 1 বছৰ গোমাতাৰ গাখীৰ খালে গোমাতাৰ মনোবাঞ্ছা পূৰণ কৰিলে 1 বছৰ গোৱালীৰ স্তনপান কৰিলে ভগৱান কৃষ্ণই এইজন কৃষ্ণ আপোনালোকে যিজন কৃষ্ণক পাবলৈ যিজন কৃষ্ণক ভক্তি কৰিছে এইজন কৃষ্ণ যে গোৱালীৰ মনৰ ভাৱনা পূৰণ কৰি 1 বছৰ গোৱালীৰ বুকুৰ মাজত স্তনপান কৰিছে মৰম দিছে সাৱটি ধৰিছে 1 বছৰ আৰু 1 বছৰ গোমাতাৰ গাখীৰ খাইছে গৰু হৈ ভগৱান গৰু হৈ এইজন কৃষ্ণ আমাক এৰিব এইজন কৃষ্ণ আমাক কেতিয়াও নাচাব এইজন কৃষ্ণই আপোনাক উদ্ধাৰ নকৰিব এইজন কৃষ্ণই আপোনাক কৃপা নকৰিব কেনেকৈ ভাবিব পাৰে এইকাৰণে আমাক কৈছে অগাসুৰ বধ তাৰ পাছতে 1 বছৰ পাছত ব্ৰহ্মাই ভাবিলে ব্ৰহ্মাৰ আকৌ 1 নিমিষ আমাৰ 1 বছৰ তে ব্ৰহ্মাই ভাবিলে এতিয়া ভগৱান কি করছে একবার চাই আহো আহিলে দেখিলে গোচাৰী আছে সব একে গোচাৰণ কৰিছে একে গোপবালকসকল খেলিছে হাঁহিছে গাইছে তাৰ পাছত দেখিলে কি হল
যে লৈ আনিলে নেকি আকৌ ব্ৰহ্মা গ'ল দেখিছে চব শুই আছে মায়া সজ্জাত আকৌ আহিলে আকৌ গ'ল আকৌ আহিলে আকৌ গ'ল তাৰপিছত ব্ৰহ্মাই মোহন হৈ গ'ল আৰু শেষত গৈ আহি আঁঠু ল'লে ভগৱানৰ ওচৰত যে হে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক মই এটা অপমানী ক্ষুদ্ৰ ব্ৰহ্মাণ্ডৰ ব্ৰহ্মা মাত্ৰ গতিকে প্ৰভু মোৰ ভুল হোৱাটো স্বাভাৱিক মোৰ কোনো লাজ নাই তোমাৰ মায়াত অনন্ত কোটি ব্ৰহ্মাণ্ড মোহিত হৈ আছে তোমাৰ মায়াৰ মাজেৰে সৃষ্টি নিৰূপণ হৈছে প্ৰভু মোৰ ভুল হোৱাটো স্বাভাৱিক মই তোমাৰ চৰণত আঁঠু লৈছো মোক ক্ষমা কৰা তেতিয়া ক'লে যে ব্ৰহ্মা মোৰ কাৰ্যতে সহায় কৰিছা গতিকে তোমাৰ কোনো দোষ নাই কেলে আমি চুৰ হৈও প্ৰভুৰ কাৰ্যৰ সেৱা কৰিছো কেলে পুলিচবিলাকৰ চাকৰিয়ে নহ'লহেঁতেন অন্তত চুৰ যিমানে বেছি হ'ব পুলিচৰ চাকৰি বেছি হ'ব সেইকাৰণে চুৰ লাগে আমাক যিমানে বদমাছ হ'ব নিন্দা কৰা মানুহ হ'ব সিমানে আপুনি সাৱধান হ'ব তাক দেখিলে ভয় কৰিব আপুনি ভগৱানক ভয় নকৰে সেইজনক দেখাই অন্তত সি জোকাব বুলি সেই কৰবাত ধৰিব বুলি আপুনি সাৱধান হ'ব যিমানে আপোনাৰ ডকাইত বেছি হ'ব সিমানে আপুনি সাৱধান হ'ব ঘৰৰ দৰ্জাটো 3বাৰ টানি চাব তলাটো মাৰিলো নে নাই আৰু যদি আপুনি ডকাইত নহ'লেতেন ক'ৰ বস্তু ক'ত পৰি থাকিলেতেন তলা খুলি থাকিলেতেন চব খেলি মেলি হৈ থাকিলে সেইকাৰণে এই প্ৰভুৱে চব চুৰ প্ৰভু ডকাইত প্ৰভু ভালো প্ৰভু বেয়াও প্ৰভু সেইকাৰণে নাৰদ মুনিয়ে এই কথাটো কৈছে তোমাৰ লীলা চাই চাই মই বিমূঢ় হৈ পৰিছো আৰু গতিকে তোমাৰ এইবোৰ চব লীলা অগাসুৰ বধ হ'ল ব্ৰহ্মা মোহন হ'ল তাৰ পাছতে বকাসুৰ আহিলে আৰু বকাসুৰ আহিলে বকাসুৰ অৰ্থ হ'ল বগলী আমাৰ স্বভাৱ এই বগলী স্বভাৱটো মানে কি বগলীটো অকল গোটেই দিনটো মাছটো চাই থাকে মাছটো কামত কি আহে খাই দিলে বিস্তা হৈ গ'ল অকল মাছটোৰ ৰখোতে গোটেই দিনটো খেদায় না ভগৱানৰ নাম লয় না ঈশ্বৰৰ কাম কৰে না সৎসংগলৈ যায় অকল মাছটো কি কামত আহিব খাই দিলে বিস্তা হৈ যায় গোটেই জীৱনৰ সময়কণ মাছটোতে খেদাই দিয়ে আমাৰ মানুহকো এইটো কথা হৈছে এক শ্ৰেণী মানুহৰ স্বভাৱ অকল পইচাটো অকল পইচা অকল ধন অকল ধন অকল ধন এই অকল ধন সৎসংগলৈ নাযায় সৎ কথা শুনিবলৈ নাযায় ঈশ্বৰৰ নাম জপ নকৰে অন্তত গুৰু সেৱা নকৰে ঈশ্বৰৰ ওচৰত বহি অন্তত ধ্যান ধাৰণা প্ৰভুৰ নাম জপ মালা জপ কিবা এটা সেইটো কৰিবলৈ সময় নাই অকল পইচা এতিয়া পইচাটো কি কৰিব এতিয়া প্ৰশ্নটো হ'ল পইচাটো কি কৰিব পইচা ৰত্নাকৰক সুধিছে তই যে এইবিলাক ডকাইতি কৰিছ পাপ কৰিছ এইবিলাক কৰিছ তো জীৱনৰ আয়ুসটো যাব তাৰ পাছত কি হ'ব বোলে এইবিলাক চব ভগাই ল'ব আমাকো সুধিছে পইচাটো কি হ'ব সিকন্দৰে আহিছে ভাৰতবৰ্ষত জয় কৰিবলৈ বিশ্ব জয় কৰি কৰি আহি ভাৰতবৰ্ষ পালে বুঢ়ী মানুহ এজনে পালে বোলে তই কোন বোলে মই সিকন্দৰ কি কৰিবলৈ আহিছ বোলে বিশ্ব জয় কৰিবলৈ বিশ্ব জয় কৰি কি কৰিবি সুধিছে বিশ্ব জয় কৰি তাৰ পাছত কি কৰিবি এটা মাত নোহোৱা হৈ থাকিল তাৰ পাছত কি কৰিব তাৰ পাছত কি কৰিব মাত নাই আৰু সেই সিকন্দৰে 2 ঘণ্টা সময় পালে মাকক চাব পাৰিলেহেঁতেন ডক্টৰে কৈছে 2 ঘণ্টা যে ডক্টৰক কৈছে যে 2 ঘণ্টা সময় দিয়ক মই জয় কৰা সৰ্বোচ্চ ৰাজ্য যিমান দেশ চব দি দিম নহ'ব তেতিয়াহ'লে মই মৰাৰ পাছত হাত দুখন ওপৰলৈ উলিয়াই থব কবৰৰ পৰা যি বিশ্ব জয় কৰা সিকন্দৰে খালী হাতে যাবলৈ ওলাইছো আজি এইটোৱে বুজাইছে কি কৰিব তাৰ পাছত কি কৰিব তাৰ পাছত কি সময় অপচয় সময়বোৰ চব সময় মানৱ সময় হ'ল জীৱনৰ মুক্তিৰ কাৰণে জীৱনৰ পৰম ধন আহৰণ কৰিবৰ কাৰণে মানৱ জন্মৰ মূল উদ্দেশ্য অবিনাশী সম্পদ গোটাবৰ কাৰণে আৰু আপুনি বগলীটোৰ নিচিনা মাছ খাই কি হ'ল পায়খানা হৈ গ'ল আৰু আপুনি সেই ধন অকল ধন ধনটো কি কৰিব না লগত যাব না খাব পাৰিব না কিবা পাৰিব না নিব পাৰিব কি কামত আহিব এইকাৰণে আমাক বুজাইছে বগলী স্বভাৱটো বেয়া
সেইকাৰণে আধ্যাত্ম ভগৱান কৃষ্ণই ভাগৱতে অৰ্থাৎ আজি এই জ্ঞানখিনি পাইছে, কোনোবাৰ বগলী মৰিব নাই। অৰ্থাৎ জ্ঞানটো ভাগৱত মানে কি, কৃষ্ণ মানে আধ্যাত্মিক জ্ঞানহে। আৰু জ্ঞানটো আজি যিজনে বুজি পাই ঘৰত গৈ চিন্তা কৰিব, চিন্তা কৰি দেখিব এইটো কথাটোতো সত্য আৰু কথাটো সঁচাও। অন্তিমতটো ভগৱান লাগিব। যেতিয়া চুকত পৰি থাকিব বিচনাখনত, আপোনাৰ ল'ৰা থাকিব বোৱাৰীৰ লগত, পৰিবাৰ থাকিব ক'ৰবাত, হয় নহয়, তেতিয়া আপোনাৰ নাতি নাতিনী বেলেগ বেলেগ স্কুল আপুনি অকলে থাকিব এক জেগাত বহিব, তেতিয়া মোৰে ভাগৱতৰ কথা মনত আহিব, আৰে তো ভাগৱতে ঠিকে বলছিল, ঠিকে বললে কি হ'ব, হয়তো টাইম পাছ হৈ গ'ল। সেইকাৰণে আমাৰ কৈছে জ্ঞান বুদ্ধি বল বীৰ্য থাকোঁতে ভাল ভাল কথাবোৰ শুনক, জীৱনত কামত লাগিব। আৰু যদি নুশুনে বুঢ়া কালত শুনিম বুলি থৈ দিছে, বুঢ়া কালত ভক্তি কৰিম, যেতিয়া দোকানত যাব নোৱাৰা হ'ম তেতিয়া ভক্তি কৰিম। তেতিয়া এজন সন্তই কৈছিলে, সন্তৰ ওচৰত এজন বয়োবৃদ্ধই কৈছিল, আরে স্বামীজি आप इतना सुंदर सुंदर बात बोलते हैं, इतना सुंदर सुंदर कथा, अभी हमारा मन में रहता नहीं है, क्या करिए। मन में रहता, अरे तुम्हारा अभी बैटरी खत्म हो गया, अभी कैसे मन में रहेगा। तो बैटरी खत्म हो गल, বেটাৰী খতম হোৱাৰ পাছত ক'ত মনত থাকিব। সেইকাৰণে আমাক কৈছে তেনেকুৱা ভুল নকৰিব। ধন লাগিব চলিবৰ কাৰণে সংসাৰ, জ্ঞান লাগিব জীৱনক সুন্দৰ কৰিবৰ কাৰণে, আধ্যাত্মিকতা লাগিব জীৱন মুক্তিৰ কাৰণে। এই তিনিটা বস্তুৱেই দৰকাৰ। সেইকাৰণে কৈছে যে ধন লাগিব সংসাৰ চলিবলৈ, মনত ৰাখিব সংসাৰ স্থায়ী নহয়, একদিন ইয়াৰ পৰা যাব লাগিব। কলৈ যাব লাগিব, জ্ঞান লাগিব। কলৈ যাব লাগিব, জ্ঞানেহে বুজাব। এই জ্ঞানে হ'ল গুৰু। আৰু আধ্যাত্মিকতা লাগিব আত্মা পৰমাত্মাক প্ৰাপ্তিৰ কাৰণে। ন তদ্ভাসতে সূৰ্য শশাঙ্ক নাপাবকা যদ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। আমাৰ সেই পৰম ধাম সচ্চিদানন্দ ধাম, য'ত জন্ম নাই, মৃত্যু নাই, জৰা নাই, য'ত আনন্দ আনন্দ আছে, সেই ধাম পাব লাগিব। এইটোৱে আমাৰ বকাসুৰ বধ, ধেনুকাসুৰ। তাৰ পাছতে আহিলে প্ৰলম্বাসুৰ। প্ৰলম্বাসুৰ মানে চলনা, বাইৰে ভকত বৈষ্ণৱ, ভিতৰে নেই। এইটো বৰ ডাঙৰ কথা। আকৌ আমাৰ কলিযুগত এইটো বেছি হৈছে যে বাহিৰত একদম ভকত আৰু বৈষ্ণৱ, ভিতৰত কিন্তু ভকত আৰু বৈষ্ণৱ নাই। সেইকাৰণে আমাক এই কথাটো ভাগৱতে তেতিয়াই কৈছে যে বাহিৰত দৈত্যই আকৌ ভকতৰ ৰূপ লৈ আহিছে। আৰু দৈত্যই ভকতৰ ৰূপ লৈ আহিলে বলৰাম প্ৰভুৱে চিনি নাপালে। অলপ ৰূপ নে বাৰু? আমাৰ সমাজত এতিয়া এনেকুৱা কিছুমান ভকত সোমাইছে যি ভিতৰত কোনো ভকতি নাই, সমাজখন ভাঙিবলৈ আহে মাত্ৰ, আধ্যাত্মিক জীৱনটো মাৰিবলৈ আহে। তেওঁলোকে এনেকুৱা ভকত, গোটেই জীৱনটো খোজ খালে, গোটেই জীৱনটো অধৰ্মৰ কাম কৰিলে, ৰিটায়াৰ হোৱাৰ পাছত ইমান ডাঙৰ ভকত হৈ গ'ল, নামঘৰত টকা 50,000 দি দিলে, দিয়াৰ পাছত আগত বহি ল'লে, আৰু বহি লোৱাৰ পাছত তেওঁৰ মতেহে চলিব। আৰু সেইটো প্ৰলম্বাসুৰ। আৰু সেই প্ৰলম্বাসুৰে বলৰামক পিঠিত উঠাই লৈ গুচি গ'ল। বলৰাম মানে কি? আধ্যাত্ম বল। বলৰাম হলো আধ্যাত্ম বল। যাৰ আধ্যাত্ম বল যদি নাথাকে, আপুনি নয়ম আত্মা বলহীন লভ্যতে, আত্মবল যাৰ নহব, এক কদম জীৱনৰ ৰাস্তাৰে যাব নোৱাৰিব, এক কদম ত্যাগৰ ৰাস্তাৰে যাব নোৱাৰিব। যে আধ্যাত্ম বল লাগিব ঈশ্বৰক পাবৰ কাৰণে, তিতিক্ষা, আধ্যাত্ম বল। সংসাৰ এৰিব লাগিব, পুত্ৰৰ মৰম এৰিব লাগিব, কন্যাৰ মৰম এৰিব লাগিব, জীৱনৰ সৰ্বস্ব ভোগ বিলাস এৰিব লাগিব। আৰু সেই এৰিলেহে আপুনি ধৰিব পাৰিব। আৰু সেইদৰে বুদ্ধৰ কথাটো কৈছে, বুদ্ধই নিজৰ পত্নীক এৰিছে, নিজৰ পুত্ৰক এৰিছে, নিজৰ ৰাজপ্ৰসাদ এৰিছে, ৰাজভোগ এৰিছে, আৰু সেইকাৰণে বুদ্ধত্ব জাগৰত কৰিছে। বুদ্ধ ভগৱান হৈ গৈছে। কি বলৰ দ্বাৰা? এই বলে হ'ল আধ্যাত্ম বল। আৰু এই আধ্যাত্ম বলে হ'ল বলৰাম। আৰু সেই আধ্যাত্ম বল যদি মাৰিব পাৰে সমাজৰ, আৰে কি ধৰ্ম আছে আজিকালি? আজিকালি এইবিলাক লঘোণ কাটিব নালাগে, এইটো হ'ব। এই আজিকালি ইমান পিতৃৰ কাৰণে ইমান ত্যাগ কৰিব লাগে নেকি? আজিকালি 2 দিন 4 দিন বা 5 দিন কৰিলে হ'ল। এই গোটেই আধ্যাত্ম বলহীন কৰি দিব এজন মানুহ। সাধনবোৰ যেতিয়া হেৰাই যাব, আধ্যাত্ম বল নোহোৱা হ'ব। আধ্যাত্ম বল নহ'লে কৃষ্ণৰূপী আনন্দই নাপায় আপুনি মই।
সেইকাৰণে প্ৰলম্বাসুৰক মাৰিলে বলৰামে। আৰু বলৰামক যেতিয়া ভগৱান কৃষ্ণ ক'লে, দাদা সেইজন আমাৰ বন্ধু বা আমাৰ সখী নহয়, সেইজন চলনাময়ী, আৰু চলনাময়ী অসুৰক বধ কৰা। আৰু আমাৰ সমাজতো কৈছে যে আপোনালোকে চাব, যি বক্তাই দাম দৰ কৰি আহি ভাগৱতৰ কথা সোধে, সেই বক্তা 1000 বছৰ শুনিলেও কামত নাহিব। এইটো বেপাৰ। অৰ্থাৎ পইচাৰ লগত য'ত লেনদেন আছে তাত আধ্যাত্মিকতা নাই। মান সন্মানৰ লগত য'ত লেনদেন আছে তাত শ্ৰদ্ধা আৰু ভক্তি নাই, ঈশ্বৰীয় নাই। কেলে? ঈশ্বৰৰ ওচৰত গ'লে ভৃত্য হৈ যাব লাগিব। তাত মান সন্মান, মই ৰজা, মই প্ৰজা, মই ধনী, মই দুখীয়া, ঈশ্বৰৰ ৰাজ্যত নাই। গতিকে এই কথাখিনিকে গৈছে প্ৰলম্বাসুৰ। তাৰ পাছতে ধেনুকাসুৰ। ধেনুকাসুৰ এখন এখন অৰণ্য। আকৌ এইখিনি সময়ৰ অভাৱত মাত্ৰ কাহিনীখিনি গৈছো। সময় থাকিলে এইখিনি বিশ্লেষণ হ'ব, আৰু সময় হ'ব লাগিলে হ'লে সময় পাব লাগিব। মাত্ৰ কাহিনী আৰু দৰ্শনখিনি শুনিছে যে এই ধেনুকাসুৰ, অৰ্থাৎ এখন এখন অৰণ্য। আমাৰ জীৱনত 24খন অৰণ্য আছে। এই 24 তত্ত্বই হ'ল 24খন অৰণ্য, আৰু এই 24 তত্ত্বতে এটা এটা অসুৰ আছে। আমাৰ ভিতৰত থকা যিটো 24টা তত্ত্ব আছে, এখন এখন অৰণ্যৰ লগত তুলনা কৰিছে। আৰু এই এটা এটা প্ৰত্যেকতে অসুৰ আছে, নহ'লে আমি সুখ কিয় নাপাওঁ? আমাৰ চকুতে সুখ পাব লাগিছিল, কিন্তু চকুত সুখ কিয় নাপাওঁ? চকুত অসুৰ আছে, নহ'লে আমি চব ঈশ্বৰ দেখিলোহেঁতেন। চব ঈশ্বৰৰ সৃষ্টিৰ মাজতে স্ৰষ্টা সোমাই আছে, আমি স্ৰষ্টাক কিয় নেদেখো? সৃষ্টিৰ মাজত স্ৰষ্টা আছে, আমি নেদেখো কেলে? অসুৰ আছে। কাণত সব ভগৱানৰ গুণানুকীৰ্তন, সব ভগৱানৰ গুণ, সব ভগৱানৰ কথা। শব্দ ব্ৰহ্ম নহয় জানো? প্ৰতিটো শব্দ ঈশ্বৰ, কিন্তু আমি কাণেৰে নুশুনো কেলে? এইকাৰণে নুশুনো, অৰ্থাৎ আমাৰ কাণৰ মাজত অসুৰ আছে। গতিকে আমাৰ জিভাৰ মাজত অসুৰ, আমাৰ গোটেই ইন্দ্ৰিয়বিলাক, এই তত্ত্ববিলাকৰ মাজত অসুৰ থকা কাৰণে আমি কতো শান্তি নাপাওঁ। অসুৰৰ কতো শান্তি নাই। অসুৰ থাকিলে শান্তি হ'ব জানো? সেইকাৰণে এতিয়া ধেনুকা অসুৰ, অৰ্থাৎ এখন তাল ফলৰ বাগান আছিলে, আৰু এই তাল ফলৰ বাগানখনত ধেনুকা নামৰ এটা অসুৰ আছিলে। আৰু ভগৱান কৃষ্ণক ক'লে, কৃষ্ণ ভোক লাগিছে, ভোক লাগিছে, আৰু ক'লে সৌক তাল ফলৰ বাগানলৈ যোৱা, আৰু তাতে তাল ফল আছে যে পাৰি খাব পাৰিবা, লৈ আনিবা। তাত গ'ল ধেনুকা অসুৰে, খবৰদাৰ হাত নিদিবি, হাত নিদিবি বোলে। এইবিলাক চব পৰি গৈছেগে, এইবিলাক পৰি ৰস ওলাই গৈছেগে, নষ্ট হৈ গৈছেগে। ধেনুকা অসুৰে কৈছে, পেলাই দিম তথাপিও নিদিওঁ। এইটো অলপ মানুহ নেকি? এক শ্ৰেণীৰ মানুহ আছে, পেলাই দিব তথাপিও কাৰোবাক নিদিয়ে। কেনেকুৱা বাৰু কথা? পেলাই দিব, দিলেই দেৱতা হৈ যায় আপুনি, দিলে দান ধৰ্ম ৰক্ষা পৰে, দিলে আপোনাৰ জীৱনৰ পৰম কল্যাণ হয়, কিন্তু দিব নোৱাৰে। আপোনালোকে চাবচোন, দিব নোৱাৰে। কেলে নোৱাৰে বাৰু? অসুৰ এটা আছে। পেলাই দিব, জ্বলাই দিব। এইবাৰ কিমান নোট জ্বলাই দিয়ে, তথাপিও নিদিয়ে। কেলে নিদিয়ে? দিব নোৱাৰে। এইটোকে কৈছে ধেনুকা অসুৰ। আৰু শেষত গৈ ভগৱানে এই অসুৰটো মাৰিলে। আৰু অসুৰ দিলে ধনী, দিলে দৰিদ্ৰ নহয়, নিদিলে দৰিদ্ৰ হয়। আপোনালোকে প্ৰমাণ কৰি চাব, যিমান নিদিয়ে চিপজ হ'ব, আপুনি সিমান দৰিদ্ৰ হ'ব। খালি নাই 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 নাই, নামঘৰৰ চান্দা বিচাৰে, নাই নহয়। কেলে নাই? নাই আপোনাৰ। কেলে নাই? এইটো হ'ল দৰিদ্ৰতা। নাই। আৰু তেতিয়া মন আৰু প্ৰাণত দৰিদ্ৰ হ'ব। নিজৰ ভাইটো চকুৰ আগত আপোনাৰ তিল তিলকৈ কষ্ট পাইছে, আপোনাৰ ভতিজাটো এখন কিতাপৰ অভাৱত পঢ়িবৰ স্কুল এৰি দিছে, আপুনি কিন্তু দিব নোৱাৰে। কেলে নোৱাৰে? আজিলৈকে কৰবাত দি দৰিদ্ৰ হোৱা দেখিছে জানো? নিদিয়ে দৰিদ্ৰ হোৱা দেখিছে? এক শ্ৰেণী মানুহ অত্যন্ত দৰিদ্ৰ, দিব নোৱাৰে। নিজৰ দেউতাকে খোৱাটো সহ্য কৰিব নোৱাৰে। প্ৰমাণ কৰি চাব পাৰে। ইয়াত কোনোবা আছে যদি নিজে অন্তৰত প্ৰমাণ কৰি চাব। নিজৰ দেউতাকে খোৱাটো সহ্য কৰিব নোৱাৰে। আৰু নিজৰ দেউতাকে যদি এমাহ মান বেছিকে খায়, ভায়েকটো ক'ব, এমাহ মই বেছিকে পুহিছো, কিবা এটা মোক বেছিকে দিব লাগিব।
এই কথাটোকে আমাক কৈছে। আৰু সেইকাৰণে এই ধেনুকাসুৰক বধ কৰিলে, আৰু ধেনুকাসুৰ বধ কৰি তালফল মুক্ত কৰিলে, অৰ্থাৎ আমাৰ স্বভাৱ পৰিশুদ্ধি কৰিলে। মনত ৰাখিব, এই স্বভাৱবোৰ দৈবিক আৰু আখৰিক স্বভাৱ আছে। শ্ৰীমদ ভগৱত গীতাৰ 16 অধ্যায়ত লিখিছে আখৰিক আৰু দৈবিক সম্পদ বিভাগ যোগ। গতিকে আমাৰ যেতিয়া আখৰিক স্বভাৱবোৰ দূৰ হ'ব, দৈবিক স্বভাৱবোৰ আহি যাব, তেতিয়া আপুনি দেৱতা হৈ পৰিব। আমাৰ এতিয়াও কলিযুগ হ'ব পাৰে, এক শ্ৰেণী মানুহক দেৱতা বুলি কয়। আমাৰ টাটা তেওঁটো গুচি গ'ল, ৰতন টাটা। এইফালে মন কৰক, বেলেগ ফালে মন নকৰিব, এইফালে যাওক, কথা দৰ্শন শুনি থাকক, ৰস লৈ থাকক। মন বেলেগলৈ গ'লে কথা নুশুনিব, থাকি যাব। এতিয়া ৰতন টাটা গোটেই কেঞ্চাৰৰ হস্পিটেলবিলাক দি থৈ গ'ল, তেওঁ দৰিদ্ৰ হ'ল জানো? তেওঁ ইমান ধন পালে, অবিনাশী ধন পালে, তেওঁ অমৰ হৈ গ'ল। অসম থকালৈকে তেওঁৰ এই সেৱা চলি থাকিব। গতিকে আমাক কৈছে, মনত ৰাখিব, আমাৰ শৰীৰৰ 2খন হাত, জীৱৰ আকৌ 4খন হাত। সেইকাৰণে ভগৱান কৃষ্ণই আমাৰ বেয়া স্বভাৱবোৰ যেতিয়া মুক্ত কৰিব, তেতিয়া দৈবিক গুণবোৰ, ঈশ্বৰীয় আমাৰ ভাৱনাবোৰ আহিব। ইয়াৰ পাছতে আমাৰ আজিৰ শ্ৰীমদ ভগৱত মহাপুৰাণৰ শেষৰটো আমি কালীয় দমন। 11টা বাজিল আকৌ, দোষটো আমাৰ নাই। আজি কেইটা বজাত আহিছে? আজি চবতকৈ বেছি। মইতো ভাবিছো আজি কোনো নাহিবই নেকি। আজি 8টা বজাত আমি বহিছো, আপোনালোকতো দেৰিকে আছে। নিয়মতে এটা কাম কৰিম নেকি, যিসকল অহাকালি 7টাত আহে 10টাত ছুটি, আৰু যিসকল 9টাত আহে 11টা, আৰু যিসকলে দোকান বন্ধ কৰি 10টাত আহে 1:30। বেয়া হ'ব নেকি? ৰাধে ৰাধে। এতিয়া কালীয় দমন আধা ঘণ্টা লাগিব, আৰু আধা ঘণ্টাৰ পাছতে আপোনালোকে দুখ পাব বুলি আমাৰ বুকুৰ মাজত সদায় ভাৱটো আহে। কিন্তু আপোনালোকৰ কেইজনৰ আহে মই নাজানো, যে ভাগৱতৰ বক্তাজন গোটেই দিনটো বহি 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 সন্ধিয়া হোৱাৰ পাছতো ৰৈ থাকে, কেতিয়ানো আহিব। এতিয়া অকমান কাহিনী এটা কওঁ ঘপককে, নহয়নে? অকমান ৰেষ্ট লাগে যে মনটো। কাহিনীটো হ'ল এনেকুৱা, এজন মানুহ, খুব ধ্যান দি শুনিব, এজন মানুহ প্ৰাণ তাকি দৌৰিছে, পাছে পাছে বাঘ এটাই খেদি আছে। পাছে পাছে বাঘ এটাই খেদিছে, এজনে প্ৰাণ বচাই দৌৰিছে। দৌৰি 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 দেখিলে কুঁৱা এটা তলফালে ৰছী এডাল ওলমি আছে, আৰু দৌৰি দৌৰি ঘপকৈ ৰছীডালত থাপ মাৰি ধৰিলে, জাপ মাৰি কুঁৱাটোৰ ওপৰত ৰছীডাল ওলমি দিলে মানুহজন। পাৰত বাঘটো ৰৈ গ'ল, আৰু বাঘটোৱে ভয়ানক জিভাখন উলিয়াই কাৱাৰী চেলেকি আছে, পাৰলৈ আহিলেই খাই পেলাব। এই ৰছীডালত ওলমি আছে, তলৰ ফালে চালে এইটো কুঁৱা, বহুত দ, আৰু তলত জিলিকি আছে অজগৰ সাপ এটা, মুখখন মেলি, পৰিলেই খাম। আছে ৰছীত ওলমি, পাৰত বাঘ, কুঁৱাটোৰ তলত অজগৰ সাপ, তলত পৰিলে অজগৰে খাব, পাৰলৈ গলে বাঘে খাব, আৰু ওলমি আছে ৰছীডালত। অলপ পাছতে এটা বগা আৰু এটা ক'লা নিগনি আহি ৰছীডাল কুটিবলৈ আৰম্ভ কৰিলে। এইটো চিনেমাৰ কাহিনীৰ নিচিনা। আৰু কেনেকুৱা লাগিছে? এই মানুহজন কিন্তু আপুনি, ইয়াত থকা আমি প্ৰত্যেকে, ইয়াত থকা আমি প্ৰত্যেকেই, এয়া আমি ওলমি থকা মানুহজন। তলত অজগৰ, পাৰত বাঘ, ওপৰত নিগনিয়ে কুটি আছে। আৰু কুটা শেষ হলে কি হব বাৰু? নিগনি কুটি দিলে, শেষ কৰিলে কি হব? টুলুককে
ক'ত পৰিম ক'ত পৰিম ডাইৰেক্ট ক'ত পৰিম হে অজগৰৰ মুখত ভয় লাগিছে নাই নিগনি দুটা যিজনৰ জ্ঞান আছে মানে দেখিছে জ্ঞানৰ দ্বাৰা এইজনে সদায় ভয় কৰে সেইকাৰণে প্ৰভুক খুব কান্দি কান্দি মাতে হে গোবিন্দ আমাকে উদ্ধার করো আমাকে নিয়ে যাও প্রভু আমাকে নিয়ে যাও আমাকে উদ্ধার করো আমাকে রক্ষা করো ত্রাহিমাং ত্রাহিমাং আৰু এইজন সব সন্তসকলে কান্দিছে চৈতন্য মহাপ্ৰভু কান্দিছে শংকৰদেৱ কান্দিছে কি কৰিলো ভকতি নকৰি অন্তে কপাইলেকো আখি ৰক্ষা কৰা হৰি যিমান যিমান মহান আত্মা সন্তসকল প্ৰত্যেকে কান্দিছে উদ্ধাৰ কৰিবৰ কাৰণে প্ৰত্যেকেই ব্যাকুল হৈছে ৰক্ষা কৰা ত্ৰাহিমাং ত্ৰাহিমাং কিন্তু যিসকল অজ্ঞানী অৰ্থাৎ এই বিষয়টো নাজানে তেওঁলোকে ফূৰ্তি কৰে তেওঁলোকে বিষয়ৰ ভোগৰ কাৰণে উত্ৰাৱল এই ৰছীডাল হল আয়ুস বাঘটো প্ৰকৃতি অৰ্থাৎ আমাক প্ৰকৃতিয়ে মাৰি মাৰি জন্ম দিয়ে কুৱাটো হল শৰীৰটো এটা এটা এই শৰীৰৰূপী এই গাততে জীৱৰূপী চৈতন্য আত্মা আছে ওলমি থকাডাল আয়ুস আমি প্ৰত্যেকে আয়ুসত ওলমি আছো নিগনি দুটা হল দিন আৰু ৰাতি দিন ৰাতি পাৰ হৈ কোটি কোটি গৈ আছে আৰু যিদিনা কাটি শেষ হ'ব তুলুককে অজগৰ মানে হল কালৰ মুখত পৰি খতম এতিয়া মানুহজনে কান্দিব লাগে নাকান্দে কেলে মানুহজনে চিঞৰিব লাগে নিচিঞৰে কেলে মৌপান কৰে মৌপান মানে ওপৰত মৌ বাহখন আছিলে এফটা দুফটাকৈ মৌ পৰে জিভাখন উলিয়াই দিলে জিভাত যেতিয়া মৌ ৰস পৰিবলৈ ধৰিলে বাকী সব পাহৰি গল মৌ ৰস মানে নাতিৰ মাত ৰসগোল্লাৰ ৰস ধুনীয়া কেটলেক চাই খোৱা এইবিলাকে মৌ ৰস ডিঙিয়ে যেতিয়া নাতিনীয়ে যেতিয়া ডিঙিত খাবত মাৰি ধৰিব নাতিয়ে যেতিয়া ডিঙিত গবা মাৰি ধৰিব দাদু 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 সেইটোৱে মৌ ৰস নিজৰ জীৱনৰ উদ্দেশ্য পাহৰি পেলাই আৰু সেইকাৰণে আমাক কৈছে যে আমি আমাৰ জীৱনৰ সমস্যা কি এই দিন ৰাতিৰূপী নিগনি কাটি আছে কালৰ মুখত টুপুককে পৰিব যাবৰ কাৰণে ঈশ্বৰক পাবৰ কাৰণে কি ব্যৱস্থা কৰিলে ঈশ্বৰক পাবৰ কাৰণে কি যোগাৰ কৰিছে জনম উদ্ধাৰ কৰিবৰ কাৰণে মৃত্যু ৰোধ কৰিবৰ কাৰণে জনম জনম দুখৰ পৰা মুক্তি হবৰ কাৰণে কি কৰিছে এইটো বুজাইছে কি কৰিছে এদিন সুধিব নহয় এই বৈতৰণী পাৰ হবলৈ সংসাৰ নদী পাৰ হবলৈ কি আনিছ দে কি দিব ভগৱানেতো দিব লাগিব পাৰ হলে লাগিব নালাগিব লগত টকা পইচা যাব ধন যাব সোণৰ আখুনি যাব এজন মানুহ আছিলে যে ধনী মানুহ আছিলে দাঁত এটা লগাই থৈ দিলে সোণৰ ল'ৰা এটাই দেখি আছে সদায় দেখে যে মুখত এইটো সোণৰ দাঁত কি ল'ৰাটোৱে ভাবিছে মৰিলে সেইটো মই লৈ আনিম কেলে সেইটো লগত যাব বেলেগ নগলেও অন্তত সোণৰ দাঁতটোতো নিব গতিকে এদিন কি হল চোতালত মানুহজন মৰি থাকিলে চোতালত শুৱাই থৈছে কাপোৰ এখন এই ল'ৰাটোতো চাই আছে দাঁতটো এই সোণৰ দাঁতটো সি আস্তেকে তোলাখিনি গুচাই ভাবিলে দাঁতটো মই লৈ লওঁ আস্তেকে তোলাখিনি গুচাব মুখৰ পৰা দাঁতটো নাই আগতে লৈ ল'লে কোনোবাই সেইকাৰণে আমাক কৈছে এই সংসাৰৰ পৰা একো নাযায় মাত্ৰ যাব ভগৱন্তৰ নাম আৰু সেই নামেহে তৰাব নহলে পাপ আৰু পুণ্য গতিকে ভুল নকৰিব সদায় মনত ৰাখিব জীৱনৰ আচল সত্যক বুজি পাওক আচল সত্য হল আমি দুদিনীয়া সংসাৰত আহিছো মাত্ৰ প্ৰভুক পাবৰ কাৰণে যত্ন কৰিব দিছে ভাগৱতত কৈছে সত্যম পৰম ধীমহি সত্যক লক্ষ্য কৰক আৰু আপুনি সত্যক নেৰিব সত্যক পাব লাগিব বাকীবোৰ সংসাৰত এৰিব বাকীবোৰ সংসাৰত থাকিব কোনেও চিগা বেজি এটাও নিব নোৱাৰে এতিয়া আমি আহিছো কালিয় দমন যমুনাৰ এটা হ্ৰদ কাহিনীটো আছে যমুনাৰ এটা হ্ৰদ
আগত কালি নাছিলে, মাজত কালি সোমালে, কালি ইমান ভয়ংকৰ, ওপৰেৰে উৰি যোৱা চৰাইবোৰো মৰি মৰি পৰে। এনেকুৱা কালিৰ বিষ আৰু বহনি, এনেকুৱা প্ৰতাপ। আৰু সেই যমুনাৰ হ্ৰদত এদিন গোপবালকসকলে পানী খালে, অচেতন হৈ পাৰত পৰি থাকিলে। গো মাতাসকলে পানী খালে, অচেতন হৈ পানীত পাৰত পৰি থাকিলে। ভগৱান কৃষ্ণই, তাত মাত্ৰ এজোপা কদম গছ আছিলে, বাকী চব মৰি গল, চব জ্বলি ছাই হৈ গল, এজোপা মাত্ৰ কদম গছ। আৰু সেই কদম গছৰ পৰাই যমুনাৰ হ্ৰদত জাপ দিলে ভগৱান কৃষ্ণই, আৰু কালিক দমন কৰিলে। শিৰত নাছিলে। এইটো হল কাহিনী। এতিয়া দৰ্শনটো কি? দৰ্শনটো হল, যমুনা মানে হল প্ৰেমৰ নদী। আপোনাৰ মোৰ ভিতৰতে যমুনা আছে। যি প্ৰেমে আমাক জীয়াই ৰাখিছে, যি প্ৰেমে আমাক চৈতন্য কৰি ৰাখিছে, প্ৰেম নোহোৱা হলে মৰি যাব, এতিয়াই মৰি যাব, এক ছেকেণ্ড নাথাকে। এই পৰুৱাটো চাব, পৰুৱাটো দৌৰে, বচাবলৈ যত্ন কৰে, কিন্তু তাৰ ভিতৰতো প্ৰেম আছে। এটা সন্তান জন্ম দিয়ে, তাৰ ভিতৰতো প্ৰেম আছে। আপুনি মই যেনেকৈ পত্নীক ভাল পাওঁ, পৰুৱাটোৱেও নিজৰ লগৰ এগৰাকীক ভাল পায়। এইবোৰ প্ৰেম আছে। আৰু সেই প্ৰেমৰ নদীয়ে হল যমুনা, আমাৰ ভিতৰত আছে। আৰু হ্ৰদ মানে হৃদয়, হৃদয়ত ইমান প্ৰেম আছে, আপুনি মই অনন্ত কোটি ব্ৰহ্মাণ্ডক ভাল পালেও প্ৰেম শেষ নহয়, হয়নে নহয়? এজন মানুহে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰক প্ৰেমেৰে বান্ধিব পাৰে নে নোৱাৰে? মাদাৰ তেৰেছাই কোৱা নাই যেন সমগ্ৰ মানৱ জাতি মোৰ সন্তান। তেওঁৰ প্ৰেমৰ পৰিসৰ কিমান? আৰু আপুনি মই দুটা ল'ৰা হলে সমানে ভাল পাব নোৱাৰো। প্ৰেমে, এতিয়াতো প্ৰেম নাইয়ে, চব শুকাই গল যমুনা। এতিয়া প্ৰায় যমুনা চব শুকাই গল। আপোনালোকে চাবচোন, এতিয়া প্ৰেমে নাই। স্বামী ভাৰ্যা দুগৰাকী, অৰ্ধাংগিনী, কিন্তু মৰম নাই, প্ৰেম নাই। চব টকা পইচাৰ খেল, প্ৰেম নাই। দিলে ভাল, নিদিলে বেয়া। খাবলৈ ভাল দিলে সিদিনা, বৰ সুন্দৰ বনাচ্ছ, আৰু দাও দাও, অল্প দাও, অল্প দাও, খুজি খুজি খাই কেৰাহী খতম কৰি দিব। নিজৰ ঘৈণীয়েকলে আছে নাই, নাচায় আৰু যিমান পাৰে চব খাই দিব। আৰু যিদিনা বেয়া হল, সিদিনা ঠেকেচা মাৰি থব, গালি কিমান পাৰিব ঠিকনা নাই। এইটোৱে প্ৰেম। এতিয়াৰ এইটো প্ৰেম নাই। সেইকাৰণে যমুনা হল প্ৰেমৰ নদী, হ্ৰদ মানে হৃদয়। আগতে কালি নাছিলে। আগতে গাঁৱৰ ল'ৰাৰ লগত এগৰাকী গাভৰু ছোৱালী নিঃসন্দেহে পঠিয়াই দিয়ে, কোনো সন্দেহ নাই। আছিলে নেকি? সন্দেহ নাই। আগতে বংশৰ ল'ৰা এটাৰ লগত বংশৰ কন্যা এগৰাকী নিঃসন্দেহে য'ত ত'ত যাব পাৰে। কিবা অনিষ্ট হৈছিল? নাই। আগত প্ৰেম আছিলে, কিন্তু মাজত কালি সোমাল। যেতিয়াৰ পৰা মোবাইল ওলাল, টিভি ওলাল, তেতিয়াৰ পৰা মানুহৰ মনৰ মাজত কালি ওলাল। কালি মানে কাম। যেতিয়াৰ পৰা মোবাইল ওলাল, যেতিয়াৰ পৰা টিভি হ'ল, কামটো ডাঙৰ হৈ গল। সেইটো হল কাম। কালি মানে কাম। এতিয়া ৮০ বছৰীয়া বৃদ্ধৰ লগতো ৪ বছৰীয়া কন্যা থৈ যাব নোৱাৰে। ৮০ বছৰীয়া বৃদ্ধৰ লগত ৪ বছৰীয়া কন্যা এগৰাকীক নিঃসন্দেহে থৈ যাব নোৱাৰে। কেলে? কাম। এই কালি আছে। কালি এগৰাকী গাভৰুৱে ভাল পাব নোৱাৰে এজন ডেকাক। আগৰ ভাল পোৱা আছিলে জনম জনমৰ। আগৰ ভাল পোৱা আছিলে পবিত্ৰ প্ৰেম, আছিলে ঈশ্বৰীয় প্ৰেম। আজিৰ ভাল পোৱা কালিলৈ বিক্ৰী কৰি দিব কৰবাত। এজন ডেকা লৰাই ১০ জনী ১৫ জনী নি পেলাই কৰবাত বিক্ৰী দিছে। প্ৰেমৰ চলনা। সেইটো কি প্ৰেম? একে কৈছে এইটো কালি, এইটো কাম। সেইকাৰণে প্ৰায় কলিযুগৰ প্ৰতিজন মানুহৰ এতিয়া হৃদয়ত কাম সোমাইছে, আৰু সেই কামে মানুহৰ জীৱন ধ্বংস কৰিছে। সেইজনে পত্নী পত্নী হৈ থকা নাই, ভগ্নী ভগ্নী হৈ থকা নাই, কন্যা কন্যা। চাব আপোনালোকে, প্ৰতিজন মানুহৰ বুকুৰ মাজত কাম আৰু কালি। পিতৃৰ যদি টকা পইচা আছে, তেতিয়াহে ল'ৰা ছোৱালী পোহপাল দিব। যদি টকা পইচা নাই, গল। কেলে? কাম সোমাই আছে। সেইকাৰণে এই কাম উলিয়াব পাৰিব একমাত্ৰ ভাগৱতে।
এইটোকে কৈছে। এই কাম জয় লীলা এটা কামক দূৰ কৰিব পাৰিব একমাত্ৰ ভাগৱতে, অৰ্থাৎ ভাগৱতত কৃষ্ণ আছে। কথাখিনি বুজি পাইছেনে? এইখিনি বুজিলে হ'ব। এতিয়া সামৰিম। সকলে বাহিৰত থকা সকলেও খুব ধ্যান দি শুনিব। এইটো সকলোতকৈ কলিযুগৰ অত্যন্ত দৰকাৰী কথা। কলিযুগক দূৰ কৰি কামক নিয়ন্ত্ৰণ কৰি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে, এখন সমন্বয় সম্প্ৰীতিৰ সমাজ, এখন পবিত্ৰ হৃদয়ৰ সমাজ নিৰ্মাণ কৰিবৰ কাৰণে এই ভগৱান কৃষ্ণৰ ভাগৱতত এই যিটো কালি দমন লীলা কৰিছে, এইটোৱে আমাক বহুত তাৎপৰ্য বহন কৰিছে। গতিকে আমাৰ বৰ্তমান সমাজৰ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে। এতিয়া চাব, এজন ডেকা এগৰাকী গাভৰু এতিয়া জীৱৰ প্ৰেম, তেওঁলোকৰ জীৱৰ প্ৰেম, জীৱৰ ভাল পোৱা হয়, চাব কোনো সুখৰ নহয়। এই ভাল পোৱাটো থাকিব, তাৰ পাছত যেতিয়া বিবাহ পাশত বা দুইটা লগ লাগিব, কিছুদিন পাছত কাজিয়া লাগিব, দুইটাই টপলা বান্ধি ভাগ ভাগ হৈ যাব। এতিয়া প্ৰায় ভাল পোৱাবিলাক এতিয়া বিষলে ৰূপান্তৰ হৈছে, মানুহৰ জীৱন নষ্ট কৰিছে। এতিয়া আজিৰ ভাল পোৱা এইটোকে কৈছে কাম। য'ত কাম আছে তাত স্বাৰ্থ আছে, য'ত কাম আছে তাত ললুপতা আছে, য'ত কাম আছে তাত প্ৰতিহিংসা আছে, আৰু সেই কাম কেতিয়াও প্ৰেম হ'ব নোৱাৰে। আৰু সেইকাৰণে এই আমাৰ প্ৰত্যেকৰে হৃদয়ৰ মাজত কালি সোমালে। কালি মানে কাম, নিস্বাৰ্থ প্ৰেম প্ৰায় নোহোৱা হ'ল। আৰু সেইকাৰণে এই ভাগৱত ৰূপী ভগৱানে এইবোৰ সৎসংগত যেতিয়া এইবোৰ আলোচনা কৰিব, এইবোৰ আপোনালোকে বোলে আজি শুনিলে নহয়, প্ৰত্যেক বছৰে শুনিব লাগিব। প্ৰত্যেক বছৰে যেতিয়া এইবোৰ কথা শুনিব, অৰ্থাৎ আমাৰ মোবাইল বা কম্পিউটাৰত যেনেকৈ ভাইৰাছে সোমাই মেমৰি খাই দিয়ে, আমাৰ এইটোও মেমৰি খাই দিয়ে ভাইৰাছে। সেইকাৰণে প্ৰতি বছৰে ইনষ্টল কৰিব লাগে। সেইকাৰণে যে আমি যে প্ৰতি বছৰে ভাগৱত কৰিব লাগে, কেলে লাগে? আমাৰ যেনেকৈ কম্পিউটাৰবোৰ প্ৰতি বছৰে ইনষ্টল কৰিব লাগে, নহ'লে আগৰখিনি খাই দিয়ে। গতিকে আমাকো এই কথাখিনিয়ে কৈছে যে কালিৰূপী কামক দমন কৰা, কালিৰূপী কামক নিয়ন্ত্ৰণ কৰা একমাত্ৰ উপায় হ'ল এই দিব্য ভাগৱতৰ কথা, ভগৱান কৃষ্ণৰূপী ভাগৱতৰ কথা। ভাগৱত ভগৱানৰ এই দিব্য কথা শুনিলে আমাৰ বুকুৰ মাজত থকা কাম, অৰ্থাৎ এজন আধ্যাত্মিক ল'ৰা কেতিয়াও চৰিত্ৰহীন হ'ব নোৱাৰে। এজন আধ্যাত্মিক ল'ৰাই কেতিয়াও এগৰাকী নাৰীক অনিষ্ট কৰিব নোৱাৰে। আমাৰ এজন সন্তই কৈছিলে যে ৰাতি 12 বজাৰ পাছত আপুনি এজন চৰিত্ৰৱান যুৱকক লগ পালে, আৰু দিনৰ 10 বজাত এজন চৰিত্ৰহীন যুৱকৰ লগত আছে, আপুনি ক'ত সুৰক্ষিত হৈ থাকিব? ক'ত সুৰক্ষিত হৈ থাকিব? এই চৰিত্ৰৱান যুৱকজনৰ ওচৰত। আৰু সেইকাৰণে আমাক কৈছে, আমি চৰিত্ৰ যেতিয়া ভাগৱতে যেতিয়া চৰিত্ৰ গঢ় দিব, আধ্যাত্মিক জীৱন দিব, আৰু সেই আধ্যাত্মিক যদি আমাৰ যুৱ প্ৰজন্ম হৈ যায়, তেতিয়াহ'লে মনত ৰাখিব আমি সকলো ৰক্ষা পৰিম, আমি সকলোৱে শান্তি পাম, সকলোৱে একাত্মতাৰে থাকিম। আৰু সেইকাৰণে ভগৱান কৃষ্ণই কালিক দমন কৰিলে কালিক মাৰিব নোৱাৰে, কাম লাগিব, কামক মাৰিব নোৱাৰে। তেতিয়া কামক কালিক যেতিয়া দমন কৰিলে, তেতিয়া কালিক ক'লে তই ইয়াত নাথাকিবি, ৰমণক দ্বীপলৈ যা। অৰ্থাৎ বেবিচাৰ কাম নৰকৰ দুৱাৰ, আৰু পবিত্ৰ কাম হ'ল স্বৰ্গৰ দুৱাৰ। কামক পবিত্ৰ ভাৱনাৰে ব্যৱহাৰ কৰক, স্বামী ভাৰ্যাৰ মাজেৰে কামক পবিত্ৰ ব্যৱহাৰ কৰক। দেৱলোকৰ শিশু নামি আহিব, স্বৰ্গৰ পৰা নামি আহিব ঈশ্বৰৰ গুণযুক্ত সন্তান, আৰু সেই কামে আপোনাৰ জীৱন সুখৰ কৰিব, সমাজ সুন্দৰ কৰিব, এটা সৎখণ্ড সন্তান নমাই আনিব, এটা দৈবিক গুণযুক্ত সন্তান নমাই আনিব। আৰু সেইকাৰণে কৈছে ৰমণক দ্বীপ মানে হ'ল স্বামী ভাৰ্যাৰ পবিত্ৰ প্ৰেমৰ মাজতেহে আমাৰ সংসাৰখন সুন্দৰ হ'ব। এই যিটো বেবিচাৰী লিভ টুগেডাৰ, এইবোৰ বেবিচাৰী প্ৰেমে, আমাৰ এইবোৰ কামনাযুক্ত প্ৰেমে
সমাজ নৰক কৰিব, সমাজখন দুখময় কৰিব আৰু এই সমাজখন সুখৰ নহ'ব। এইখিনিকে কৈ আজিৰ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ গুষ্ঠ লীলাৰ প্ৰভু ভগৱন্তৰ কামজয় লীলা ইয়াতে সমাপ্ত হৈছে আৰু সময় প্ৰায়